অন্য এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যিসকলে গ্ৰুপ ডিৰ বাবে অপেক্ষা কৰি আছিলে যে গ্ৰুপ ডি এক্সামটো কেতিয়া কেতিয়া এক্সাম হ'ব ইতিমধ্যে notice regarding tentative schedule of computer based test CBT for various posts in level 1 of 7th CPC pre-matrix under CEN 8 2024 যিটো আপোনালোকৰ 2024 এপ্লাই হৈছিলে এক্সামটো গ্ৰুপ ডি এক্সামটো ইতিমধ্যে গ্ৰুপ ডি এক্সামৰ ডেট মুকলি কৰা হৈছে গ্ৰুপ ডি এক্সামৰ ডেটটো আপোনালোকে ইয়াত দিয়া হৈছে অফিচিয়েল নটিফিকেশন হয় 17 নৱেম্বৰৰ পৰা আপোনালোকৰ ডিসেম্বৰলৈকে চলিব ডিসেম্বৰ শেষলৈকে চলিব 17 নৱেম্বৰৰ পৰা যেহেতু বহুতে অপেক্ষা কৰি আছিল যে গ্ৰুপ ডি এক্সামটো কেতিয়া হ'ব ইতিমধ্যে অপেক্ষা অন্ত পৰিল আৰু গ্ৰুপ ডি এক্সামৰ ডেটটো মুকলি কৰা হৈছে এটো আপোনালোকৰ দিয়া হৈছে গভৰ্ণমেন্ট অফ ইন্ডিয়া মিনিষ্ট্ৰি অফ ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ ফালৰ পৰা এটো মুকলি কৰা হৈছে যেহেতু গ্ৰুপ ডি এক্সামটোৰ বাবে কিবা কোৰ্টৰ কেছ চলি আছিল আৰু কেছটো অন্ত নোহোৱাৰ আগতে এই গ্ৰুপ ডি এক্সামটোৰ বাবে ডেট মুকলি কৰা হৈছে যদিহে আপোনালোকে গ্ৰুপ ডি এক্সামৰ বাবে অপেক্ষা কৰি আছিল আৰু এপ্লাই কৰিছিল তেন্তে অতিকৈ ভাল খবৰ এডমিট কাৰ্ডটো আপোনালোকে ইয়াতে আপোনালোকৰ দিয়া হৈছে এডমিট কাৰ্ড আপোনালোকে 4 দিনৰ ইয়াতে এক্সাম সিটি আৰু এডমিট কাৰ্ডটো আপোনালোকে 4 দিনৰ আগত লাভ কৰিব বুলি দিয়া হৈছে এটো আপোনালোকৰ নটিফিকেশনে মুকলি কৰা হৈছে এক্সামৰ আপোনালোকৰ 4 দিনৰ আগত আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ সকলোখিনি তথ্য দিয়া হৈছে এটো আপোনালোকৰ যদিহে অপেক্ষা কৰি আছিল গ্ৰুপ ডি এক্সামৰ বাবে তেন্তে অতিকৈ ভাল খবৰ আপোনালোকৰ গ্ৰুপ ডি এক্সামৰ ডেট মুকলি কৰা হৈছে ধন্যবাদ